মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ আপোন পাঠৰ বাৰ্ষিক পৰীক্ষাৰ মতে এটিকৈ পাঠ তোমালোকৰ লগত আলোচনা কৰি আগবঢ়াই আছোঁ। তোমালোকে যদি মোৰ ভিডিঅ'সমূহ আগৰ চোৱা নাই চাই ল'বা, আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আগবঢ়াইছোঁ কোনটো পাঠ তাকে চাওঁ আহাচোন। ইতিমধ্যে তোমালোকক মই এইকেইটা চোৱাচোন, ক্ৰিয়াকলাপৰ যিটো 24 নম্বৰ পাঠ, এই পাঠটিৰ ক্ৰিয়াকলাপ 1 নম্বৰটো তোমালোকলৈ মই আগবঢ়ালোঁ। ইয়াৰ আগৰ ভিডিঅ' তোমালোকে চাই ল'বা। তাৰপিছতে তোমালোকলৈ আগবঢ়াম আজি আছে চোৱাচোন, এইটো আছে চোৱা, গটোত আছে ক, এইটো ৰ, ম আছে পূজা, দেখিছানে? ক ৰ ম কৰম পূজা। তাৰপিছত আছে ইয়াত আছে দে ৰ পা। এতিয়া ইয়াত কি হ'ব? গ ৰ ম, গৰম পা দন্ত নদী হৈ কেৰেণী, গৰম পানী। আৰু ইয়াত ৰটো বহালে মৰম হৈ যাব, মৰম কৰম পূজা গৰম পানী। তাৰপিছতে ক আৰু ম আছে। ক আৰু ম থাকিলে আমি বৰ্গীয়া য'ত আকাৰে যা গজাক, তাৰপিছত জ ম ক জাক জমক। তাৰপিছত ইয়াত এতিয়া আমি বহাম আ, ইয়াত আছে আ, হয়নে? দুটা আ আছে। আমি আ হস্ৰৌ আও দন্ত নদী হৈ কেৰেণী আউনি আ মূৰ্ধন্য তৎ হস্ৰই টি আউনি আতি। ইয়াত এতিয়া জননীও হৈ গ'ল। তাৰপিছতে আছে 2 নম্বৰত এটা শব্দৰে উত্তৰটো সোঁফালে লিখিব দিছে, অকল উত্তৰটো লিখিব দিছে। জুৰি ক'লৈ গৈছে? জুৰি ক'লৈ গৈছিল? বজাৰলৈ। তোমালোকে আগৰ ভিডিঅ'টো চালেই গম পাবা। জুৰি ক'লৈ গৈছিল? বজাৰলৈ গৈছিল। অকল বজাৰলৈ বুলিয়ে মই লিখিম, যিহেতু ঠাইটো কম আছে। বজাৰ লৈ, বজাৰলৈ। জুনুকা আৰু বেলুন কোনে কিনিব? জুৰিয়ে কিনিব। জুৰিয়ে জুনুকা বেলুন কিনিম বুলি কৈছিলে, আৰু কাৰ লগত গৈছিল বুলি আহিব পাৰে? দেউতাকৰ লগত গৈছিলে। জুৰিয়ে কিনিব, জুৰিয়ে এইটো। তাৰপিছতে দেউতাকে বেঙেনা, কেৰেলা, জলকীয়া আৰু কি কিনিব? কি কিনিব? বেঙেনা, কেৰেলা, জলকীয়া আৰু জালুকটো কিনিব। লগতে জালুক থাকিল। গোটেইকেইটা নামেই দিছে, কিন্তু জালুকটো দিয়া নাই। আৰু জালুক কিনিব। তাৰপিছতে তাৰ পাছৰ প্ৰশ্নত আছে যে আগত বৰ্গীয়া জ থকা দুটা বানান। আগত বৰ্গীয়া জ থকা তোমালোকে জানাই। এতিয়া আমি জালুকটো লিখিব পাৰোঁ বা জ্বলাও লিখিব পাৰোঁ। জা লধুচু কৰে লো ক, জালুক। কাৰণ তোমালোকক একেটা শব্দকে কিয় দিছোঁ, জালুকটো তোমালোকে ইয়াত যিহেতু মনত ৰাখিবাই, এইটোত লিখিবলৈ এনেকুৱা বৰ্গীয়া জ থকাত লিখিবলৈ সহজ হৈ পৰিব, সেইকাৰণে। তাৰপিছত তোমালোকে জাহাজৰ কথা ক'ব পাৰা। তোমালোকে অকণমান বেকা কৰি লৈছোঁ বহি কিতাপখন। ভটাকাৰে জাহাজ, জালুক আৰু জাহাজ কিনিব। এইখন অকণমান মিষ্টেক হৈ গ'ল, এইটো এইখিনি পৰা নিব লাগে। তাৰপিছতে আছে শেষত বৰ্গীয়া জ থকা। শেষত বৰ্গীয়া জ থকা তোমাৰ এই জাহাজটো লিখিব পাৰা, বৰ্গীয়া জ শেষত থকা
জাহাজটো যিহেতু বৰ্গীয় জটো শেষত আছে, এইটো মনত ৰাখিবাই, কাৰণে মনত এইটোত লিখিবলৈও সহজ হ'ব। জাহাজটো জাহাজ, জাহাজ। তাৰপিছত তোমালোকে কাগজো লিখিব পাৰা। কাগজতো শেষত অকণমান আখৰটো অকণমান হেৰি আছে, কাগজ এইটো। তাৰপিছতে তোমালোকে মাজত থকা হ'লে তোমালোকে গম পোৱাই, এটা খেতিৰ সঁজুলিৰ নাম নাঙল। নাঙল, নাঙল, নাঙল। তাৰপিছত তোমালোকে নাঙলৰ পাছত আৰু এটা লিখিব পাৰা, বহুত আছে নাঙল। তোমালোকৰ আৰু এটা ফল আছিলে, টেঙা ফল। বা আঙঠিও লিখিব পাৰা। এতিয়া আঙুৰ, আঙুৰ। তাৰপিছত শেষত থকা তোমালোকে লিখিব পাৰা, শেষত জোঙা, জোঙা। তাৰপিছত চুঙা লিখিব পাৰা, শেষত থকা। তাৰপিছত মাজত বৰ্গীয় জ থকাত তোমালোকে লিখিব পাৰা আজান, আজান। আজান। তাৰপিছত তোমালোকে লিখিব পাৰা উজনি। আৰু বহুত শব্দ আছে, মই কিতাপখনৰ পৰাই তোমালোকক দিবলৈ যত্ন কৰিছোঁ, কিতাপৰখিনিয়ে। তাৰপিছতে উ বৰ্গীয় জ দন্ত নধচইকাৰে নি, উজনি। আৰু বহুত শব্দ আছে, তোমালোকক মই কিতাপত থকা এইকেইটাই তোমালোকক দেখাইছোঁ। তোমালোকে যেনেকৈ লিখিবলৈ যত্ন কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, তোমালোকে আমনি নাপাবা। ধন্যবাদ।